হোজাই জিলাৰ লামডিং সমষ্টি পুৰণাহাকি গাঁও পঞ্চায়ত 4 নম্বৰ যি ৱাৰ্ড আছিলে জৰাবাৰী গাঁও আপোনালোকে চাই লওক কিয়নো 4-5 বছৰৰ পৰা একাংশ ৰাইজে ভুক্তভোগী এই ৰাস্তাখনৰ কোনো ধৰণৰ মেৰামতি কামো হোৱা নাই আপোনালোকে চাই লওক কিনকিনীয়া বৰষুণৰ ফলত অকণ ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে একেবাৰে ওচৰতো এখন এলপি স্কুল আছে এলপি স্কুলতো পানী সোমোৱা অৱস্থা হৈ আছে কিনকিনীয়া বৰষুণ দিয়াৰ পাছত এখন এম্বুলেন্স মাতিলে সময়ত আহিব নোৱাৰে কিন্তু ৰাইজ ইমান ভুক্তভোগী হৈ আছে এই ৰাস্তাখনে চাওক জৰাজীৰ্ণ হৈ আছে কিন্তু এতিয়ালৈকে কোনো মেৰামতি কাম হোৱা নাই পুৰণাহাকি গাঁও পঞ্চায়ত যি প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক বহুতবাৰ আবেদন দিয়া হৈছিলে দিয়াৰ পিছত এতিয়ালৈকে এওঁলোকে কোনো ধৰণৰ মাত পাতা নাই বা এখন কামো এওঁলোকে দিয়া নাই এই গাঁওখনৰ ৰাইজৰ আপোনালোকে বহুত দিনৰ পৰা ভুক্তভোগী হৈ আছে আজিলৈকে কোনো ধৰণৰ চৰকাৰী বা আঁচনি পোৱা নাই আপোনালোকে চাই লওক যে ৰাস্তাখনৰ ওপৰত ৰাস্তাৰ ওপৰত চাওক এহাটো পানী আৰু ইয়াত প্ৰায় 30 ঘৰৰ অধিক লোক ইয়াত বসবাস কৰি আছে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ৰাস্তা মেৰামতি কামো হোৱা নাই আৰু বহুতো আবেদন নিবেদন কৰা হৈছিলে পুৰণাহাকি গাঁও পঞ্চায়তত কিন্তু আজিলৈকে পুৰণাহাকি গাঁও পঞ্চায়তত বহুতো আবেদন নিবেদন কৰাৰ পিছতো এতিয়ালৈকে পুৰণাহাকি গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী ৰাইজৰ ওচৰত অহা নাই বা এই ৰাস্তাখন এদিনো চাবলৈ অহা নাই